চিপাঝাৰৰ দামপুৰ পাহাৰত উত্তেজনা অবৈধ পাহাৰ খননৰ বিৰুদ্ধে ওলাই আহিল শতাধিক ৰাইজ বন বিভাগক মেনেজ কৰি অবৈধ খনন কাৰ্য চলোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ বন বিভাগ হাই হাই অবৈধ খনন বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে বৰ্তমানলৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগ অথবা আৰক্ষীৰ লোক হয় ইয়াত অবৈধ খনন কাৰ্যৰ নিশাৰ ভাগত আৰম্ভ হয় আজিলৈকে একো প্ৰতি বন বিভাগক জনোৱা হৈছে যদিও তেওঁলোকে আজিকো প্ৰতি কোনো সিদ্ধান্ত লোৱা নাই এই ক্ষেত্ৰত আমি এটাই দাবী জনাইছোঁ আমাৰ ৰাজ্যৰ তৰফৰ পৰা চৰকাৰী যিবিলাক পাহাৰ আছে সেইবিলাক সংৰক্ষণ হ'ব লাগে যাতে ভৱিষ্যতে যাতে এনেদৰে অবৈধ খনন কাৰ্য যাতে আৰম্ভ নহয় তাৰ প্ৰতি চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে বন সম্মণ্ডলে ইয়াৰ ওপৰত এটা কঠোৰ ব্যৱস্থা ল'ব লাগে এইখিনি মই তেওঁলোকক দাবী জনাইছোঁ এই ক্ষেত্ৰত বন বিভাগ মেনেজ বুলি ক'ব পৰা যাব যদি ক'ব আচলতে বন বিভাগ মেনেজ হয় নে নহয় সেইটো নাজানো কিন্তু নিশাৰ ভিতৰত যে তেওঁলোকে ইয়াৰ পৰা চোৰাং কৰি ড্ৰাম ফালেদি মাটি কাটি কাটি যে তেওঁলোকে ভেটাবিলাকত বা ইটা উদ্যোগবিলাকত যে ব্যৱহাৰ কৰি আছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আজিকো প্ৰতি চকু মুদি আছে এই ক্ষেত্ৰত আমি তেওঁলোকক মেনেজ বুলিয়ে ক'ব লাগিব যদিও আমি তেওঁলোকক আজিলৈকে বা পোনপটীয়াভাৱে আমি তেওঁলোকক দেখা নাই কিন্তু যদিও তেওঁলোকে দেখা পায়ো চকু মুদি আছে আজিলৈকে তেওঁলোকে কোনো বিহিত ব্যৱস্থা লোৱা নাই সেই ক্ষেত্ৰতে জনাইছোঁ আমি তেওঁলোকক মেনেজ বুলি বন বিভাগৰ পৰা এইটো উৰ্ধতম কৰ্তৃপক্ষই তেওঁলোকৰ ওপৰত তালাচী কৰিব লাগে যে এইটো কাৰ নিৰ্দেশত কটা হৈছে বন বিভাগ জড়িত নে আৰু কোনোবা জড়িত সেইটো হেৰি কৰি বন বিভাগত এইটো বন্ধ কৰিব লাগে নিশ্চয় আমাৰ সন্দেহ হয় বন বিভাগ ইয়াত জড়িত আছে মুখ্যমন্ত্ৰী আহ্বান তেওঁ যিহেতু একজন মুখ্যমন্ত্ৰী হিচাপে আছে তেওঁ এইবিলাক হেৰি কৰিব লাগে আপোনাৰ এই অনুসন্ধান কৰিব লাগে কাৰ নিৰ্দেশত এইটো খনন হৈ আছে পাহাৰ খননটো আৰু পাহাৰখন আপোনাৰ ৰক্ষণাবেক্ষণ দিব লাগে আৰু চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট এনিবাৰ 24